মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ক্লাছ 6ৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 2 যিটো আছে বুদ্ধিয়ক বিৰবল, ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। মানে ভিডিঅ'টো স্কিপ নকৰাকৈ বা টানি নচোৱাকৈ সম্পূৰ্ণকৈ চাবা বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো যদি তোমালোকৰ ওচৰত ভাল লাগে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা আৰু ভাল ভাল বিষয় যাতে এইটো চেনেলত জড়িত পাব পাৰা। আহাই এতিয়া আমি মেইন ভিডিঅ'লৈ যাওঁ। তো তোমালোকৰ অনুশীলনীৰ যিটো প্ৰশ্ন আছে তাৰে 1 নম্বৰটো কৈছে তলৰ ছবি দুখনে সাধুটোৰ কোন অংশ প্ৰকাশ কৰিছে কোৱা। এইটো এটা আছে ছবি, এইটো ছবিৰ কি কৈছে চাব দিছে। উত্তৰটো চোৱা। প্ৰথম ছবি বীৰবলে সম্ৰাট আকবৰৰ সন্মুখত ফেঁচা দুটাৰ কথোপকথন ব্যাখ্যা কৰিছে। আৰু দ্বিতীয় ছবি যিটো আছে দুখন অৰণ্য ৰজা ফেঁচা দুটাৰ সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। এবাৰ 2 নম্বৰ প্ৰশ্ন কৈছে বুদ্ধিয়ক বীৰবল কাহিনীটো নিজৰ কথাৰে কোৱা। উত্তৰটো চোৱা। কি কৈছে ডেকা বয়সত সম্ৰাট আকবৰৰ চিকাৰ প্ৰিয় আছিল। তেওঁ চিকাৰলৈ যাওঁতে বীৰবলৰ লগত নিছিল। বীৰবলে কিন্তু সম্ৰাটৰ চিকাৰ কাৰ্য ভাল নাপাইছিল, কিন্তু এই কথা ক'লে সম্ৰাটে বেয়া পাব বুলি ভয় পাইছিল। এদিনাখন চিকাৰ কৰিবলৈ যাওঁতে ভাগৰে লগা দুয়ো এজোপা গছৰ তলত জিৰালে। গছজোপা দুটা ফেঁচাই কুৰুলিয়াই আছিল। সিহঁতে কথা পাতি থকা যেন লাগিছিল। তেতিয়া আকবৰে বীৰবলক ক'লে যে বীৰবলে পশু পক্ষীৰ মাত বুজি পায়, বাবে তেওঁ ক'ব লাগে যে ফেঁচা দুটাই কি কথা পাতি আছে। তেতিয়া বীৰবলে ফেঁচা দুটাৰ কথা শুনাৰ ভাওজুৰি ক'লে যে দুখন অৰণ্য ৰজা সেই ফেঁচা দুটাই সিহঁতৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ৰাজকোঁৱৰৰ পিতৃ ফেঁচাটো সুধিছে যে বন্য সমাজৰ নিয়ম অনুসৰি ৰাজকন্যাৰ লগত বিয়াত 40খন পশু পক্ষী অৰণ্য দিব পৰা যাবনে নাযাব। তেতিয়া কন্যাৰ পিতাকে কৈছে বৰ্তমান 25খন মানহে তেনে অৰণ্য দিব পৰা যাব। 40খন পশু পক্ষী নথকা অৰণ্য দিবলৈ হ'লে আৰু 2 মাহমান অপেক্ষা কৰিব লাগিব। তেতিয়া 40খন কিয় 50খনতকৈ অধিক পশু পক্ষীহীন অৰণ্য দিব পৰা যাব। তেতিয়া আকবৰে সুধিলে যে ফেঁচাটোৱে একথা কেনেদৰে ইমান দৃঢ়কৈ ক'ব পাৰিছে। তেতিয়া বীৰবলে ক'লে যে ফেঁচাটো অনুমান কৰিছে যে সম্ৰাট যিটো হাতৰ চিকাৰ কৰি আছে অচিৰেই আৰু 20-30খনমান পশু পক্ষী নিকষ হৈ যাব। বীৰবলে আওপকীয়াকৈ কোৱা কথাখিনি গৰাত আকবৰে বাৰুকৈ উপলব্ধি কৰিলে। তেওঁ আৰু ভৱিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত ল'লে আৰু ৰাজপ্ৰাসাদলৈ উলটি যাবলৈ ওলাল। 3 নম্বৰ প্ৰশ্ন কোৱা আৰু লিখা। তাৰে ক নম্বৰটো হৈছে অৰণ্য চিকাৰ কৰি কোনে ভাল পাইছিল। উত্তৰটো হৈছে সম্ৰাট আকবৰে ডেকা বয়সতে চিকাৰ কৰি ভাল পাইছিল। খ নম্বৰটো হৈছে ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি ক'লে। ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিছিল যে ফেঁচা দুটাই কি কথা পাতি আছে। বীৰবলে পশু পক্ষীৰ মাত বুজি পোৱা বুলি আকবৰে ভাবিছিল। গ নম্বৰ আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল। উত্তৰটো কৈছে যে আকবৰৰ প্ৰশ্নত উত্তৰত বীৰবলে কৈছিল যে ফেঁচা দুটা দুখন অৰণ্য ৰজা সিহঁতৰ দুটা সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ঘ নম্বৰ কৈছে পশু পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। উত্তৰটো কৈছে যে পশু পক্ষীহীন 40খন অৰণ্য দিব পৰা যাবনে বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। অংগ নম্বৰটো হৈছে ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছে। উত্তৰটো কৈছে যে ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খন মানহে পশু পক্ষী অৰণ্য দিব পৰা যাব বুলি কৈছিল। 6 নম্বৰটো হৈছে ৰাজকন্যাৰ পিতাকে 2 মাহ সময় কিয় বিচাৰিছিল। উত্তৰটো হৈছে সমাজৰ নিয়ম অনুসৰি পশু পক্ষীহীন 40খন অৰণ্য দিব পৰা অৱস্থাত নাছিল বাবে বৰ্তমান আৰু 25খন মানহে তেনে অৰণ্য দিব পৰা অৰণ্য থকা বাবে ৰাজকন্যাৰ পিতৃয়ে 2 মাহ সময় বিচাৰিছিল। দ্বিতীয় 6 নম্বৰ প্ৰশ্ন কৈছে অৰণ্য চিকাৰ কৰি থাকিলে পশু পক্ষী নিশেষ হৈ যাব বুলি কোনে কৈছিল। উত্তৰটো চোৱা। কৈছে সম্ৰাট অৰণ্যত অহৰহ চিকাৰ কৰি থাকিলে অৰণ্যৰ পশু পক্ষী নিশেষ হৈ যাব বুলিও ৰাজকন্যাৰ পিতৃয়ে ফেঁচাটো অনুমান কৰা বুলি বীৰবলে কৈছিল। জ নম্বৰটো হৈছে বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে। উত্তৰটো কৈছে বীৰবলে কোৱা কথাখিনি শুনি আকবৰে উপলব্ধি কৰিলে যে এনেদৰে চিকাৰ কৰি থাকিলে বনৰ পশু পক্ষী শেষ হৈ যাব। 6 নম্বৰ প্ৰশ্ন আকবৰে শেষত কি কৰিলে। উত্তৰটো হৈছে আকবৰে শেষত ভৱিষ্যত চিকাৰ নকৰাৰ সিদ্ধান্ত কৰিলে আৰু ৰাজপ্ৰাসাদলৈ উভতি যাবলৈ ওলাল। 5 নম্বৰ প্ৰশ্নটো হৈছে দলত আলোচনা কৰি লিখা। তাৰে কৈছে আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃত পশু পক্ষীৰ মাত বুজি পাইছিল নে, যদি বুজি পোৱা নাছিল তেনেহ'লে কিয় বুজাৰ ভাও কৰি জুৰিছিল। উত্তৰটো কৈছে যে প্ৰকৃততে বীৰবলে পশু পক্ষীৰ মাত বুজি নাপায়। দৰাচলতে বীৰবলে দেখিছিল যে ৰজাই যিদৰে অৰণ্য চিকাৰ কৰি পশু পক্ষী নিশেষ কৰি আছে তেনেদৰে চলি থাকিলে অৰণ্যবোৰ মৰিয়ালী হৈ ৰূপান্তৰ হ'ব। সিয়ে ৰজাক বুজাবৰ কাৰণে বীৰবলে এই কৌশলটো প্ৰয়োগ কৰিছিল।
ক নম্বৰ উপস্থিত বুদ্ধিৰে বীৰবল উদ্দেশ্য সাধন কৰিব পাৰিলে নে? উত্তৰটো হৈছে যে উপস্থিত বুদ্ধিৰে বীৰবল উদ্দেশ্য সাধন কৰিব পাৰিলে। 6 নম্বৰটো কৈছে কোনে কাক কৈছে কিয় কৈছিল লিখা। ক নম্বৰটো হৈছে কি কাৰণে সি বাৰু বুকু দাঁতি ক'ব পাৰিছে। উত্তৰটো তেতিয়া চৰাইকেইটা পাতি থকা বীৰবলে আকবৰক কৈছিল যে আৰু দুটামান অপেক্ষা কৰিলে 50খনতকৈ অধিক পশুপক্ষী নোহোৱা ৰাজ্য দিব পাৰিব বুলি কৈছে। তেতিয়া সম্ৰাট আকবৰে উক্ত কথাষাৰ বীৰবলক কৈছিল। ক নম্বৰটো আমাৰ আজিৰ অৰণ্য ভ্ৰমণ ফলপ্ৰসূ হ'ল আৰু ভৱিষ্যতে স্বীকাৰ কৰাৰ হেঁপাহ মোৰ নাইকিয়া হ'ল, গতিকে বলা ৰাজপ্ৰসাদলৈ উভতি যাওঁ। ওপৰৰ কথাষাৰ সম্ৰাট আকবৰে বীৰবলক কৈছিল কাৰণ বীৰবলে চৰাইৰ মাত বুজি পোৱাৰ ভাওজুৰি সম্ৰাটক ফেঁচা দুটাৰ কাহিনী ইমান দখলকৈ কৈছিল যে সেই কাহিনীৰ তাৎপৰ্য আকবৰে হাড়ে হিমজুৰি বুজি পালে। তেওঁ গুমি পিটি চাই উপলব্ধি কৰিলে যে স্বীকাৰ কৰি থাকিলে অৰণ্যত পশুপক্ষী নাথাকিব। সেয়ে আকবৰে বীৰবলক উক্ত কথাখিনি কৈছিল। 7 নম্বৰ প্ৰশ্নত কৈছে বাটুপৰি যুক্তাক্ষৰ শব্দ কেইটা বিচাৰি উলিওৱা আৰু প্ৰতিটো যুক্তাক্ষৰ দুটাকৈ নতুন শব্দ গঠন কৰা। উত্তৰটো সম্ৰাট, এইটো হৈছে ময়ূৰ মৰ তাম্ৰ নম্ৰ কাৰ্য ৰৈজৰ্য সূৰ্য দুৰ্যোধন নৈতন্ত সন্তুষ্ট জন্ত বিতুষ্ট মদন হৈতষ্ট দুষ্ট কষ্ট। অৰণ্যত আছে নৈয়কৰ ন পণ্য নগণ্য সন্তান নৈতন্ত শান্ত অনন্ত। তাৰপিছত আছে বন্য নৈয়কৰ ন ধন্য মান্য উত্তৰ তৈতত্ব উত্তম উত্তীৰ্ণ পাতৃ তৈৰিত্ৰ ত্ৰিশ পাত্ৰ পিতৃ তৈৰিকাত্ৰী ভাতৃ মাতৃ 50 নিয়ঞ্চ পঞ্চম অঞ্চল উপলব্ধি দৈধদ্য লব্ধ ক্ষুব্ধ ফলপ্ৰসূ পৈৰিপ্ৰ প্ৰস্থান বিপ্ৰ ভৱিষ্যত মদিন হৈ যাবলৈ হয় হিস্য ভৱিষ্যতা। এবাৰ 8 নম্বৰ প্ৰশ্নত কৈছে পাঠটোত পশুপক্ষী জীৱ জন্তুৰ আদিৰ জুৰীয়া শব্দ পাইছা। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায় ব্যৱহাৰ কৰোঁ। তলত ভাগৰ বিভিন্ন জুৰীয়া শব্দ লিখা। উত্তৰটো হৈছে মানুহ দুনু চৰাই চিৰিকটি গছ গছনি কাপোৰ কানি ৰজা প্ৰজা ভাত পানী সুখ দুখ নন্দ সুখ দুখ নদ নদী জান জুৰি পৰ্বত পাহাৰ খাল বিল আও ভাও নীতি নিয়ম ৰীতি নীতি কাগজ কলম আৱেগ অনুভূতি হাঁহি কান্দন আই বাই পুথি পাজি মাক বাপেক পিতৃ মাতৃ স্কুল কলেজ গান বাজনা গীত মাত খেল ধেমালি দোষ গুণ চিঠি পত্ৰ আদান প্ৰদান আমদানি ৰপ্তানি নাজল নাথল গাড়ী মটৰ ঘাট প্ৰতিঘাত চাকৰি বাকৰি ইত্যাদি। 9 নম্বৰত কৈছে সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথনত শুনা ভাও জুৰিলে। এই বাক্যটোত ভাও জুৰিলে কথা খণ্ড বাক্য এনে শুনি থকা যেন বুজাইছে। তলৰ বাক্যবোৰত ব্যৱহাৰ জুৰিলে শব্দটো কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে কোৱা। ক নম্বৰটো হৈছে ভোজৰ ভাত আঞ্জা কাণে কাণ মাৰিয়ে জুৰিলে। উত্তৰটো হৈছে প্ৰয়োজন যথাৰে যথোচিত হোৱা বুজাইছে। ক নম্বৰটো হৈছে ৰামচন্দ্ৰই ধনুত বান জুৰিলে। এইটো ধনুত বান লগোৱা বুজাইছে। গ নম্বৰটো হৈছে তাঁতি বাতি জুৰিলে বোৱনীৰ গাত তৎ নাথাকে। এইটো আৰম্ভ কৰা বুজাইছে। ঘ নম্বৰটো হৈছে পুনিয়ে পুখুৰী জুৰিলে তাৰ যথোচিত হোৱা বুজাইছে ভৰি পৰা বুজাইছে। 10 নম্বৰ প্ৰশ্নত কৈছে কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে। ওপৰৰ বাক্যটোত ব্যৱহাৰ কথা পাতি বাক্যাংশই আলোচনা কৰাৰ অৰ্থ প্ৰকাশ কৰিছে। সেইদৰে কথা শব্দটোৰ লগত আন শব্দ লগ লাগি গঠিত হোৱা জতুৱা ঠাঁচ কেইটা চোৱা শিক্ষকক সুধি অৰ্থ আৰু ব্যৱহাৰ জানি লোৱা। এটা হৈছে কথা ক কথা ল কথা বতৰা কথা হ কথা চোৱা কথা চহকী। উত্তৰটো চোৱা এতিয়া। কথা ক মানে মুখেৰে প্ৰকাশ কৰা গোপনতা ভংগ কৰা যেনে জয়মতী তাই গিৰিয়েকৰ কথা ক। কথা ল মানে প্ৰতিশ্ৰুতি আদায় কৰ যেনে চলিহাই ভৰোৱা টকাখিনি সময়ত ঘূৰাই দিয়াৰ কথা ল'লে। কথা বতৰা কথোপকথন মানে যেনে তেওঁলোকৰ কথা বতৰাত আওতাই ভাগ লৈছিল। কথা চোৱা প্ৰয়োজন অপ্ৰয়োজনীয় কথা কৈ থাক যেনে মৌচুমীহঁতে লগৰীয়াৰ লগত কথা চোৱাই থাকোঁতে ৰেলগাড়ীৰে ষ্টেচনত এৰি গুচি গ'ল। কথা চহকী বৰকৈ কথা কওঁতে যেনে গাঁওবুঢ়া মানুহজনৰ ইমান কথা চহকী যে মেল পকাই থাকোঁতে আচল কামৰ কথা পাহৰি যায়। 11 নম্বৰ প্ৰশ্নত কৈছে বাক্য ৰচনা কৰা তাৰ এইবাৰ চোৱা কি কৈছে। কথা চহকী কথা চোৱা কথা শুনা আৰু কথা ৰাখ এইকেইটা শব্দৰ বাক্য ৰচনা কৰি দিছে। কথা চহকী মানে নীলমণি খুৰা বৰ কথা চহকী মানুহ আছিল। কথা চোৱা চুবুৰীয়াৰ লগত কথা চোৱাই থাকোঁতে বৰুৱানীৰ গা ধুবলৈকে সময় নহ'ল। কথা শুন শিক্ষকৰ কথা শুনিলে জীৱনত উন্নতি কৰিব পাৰি। কথা ৰাখ পূৰ্বতে দিয়া কথা ৰাখি ৰজাই সেনাপতিৰ পুত্ৰলৈ নিজ কন্যাক বিয়া দিলে। 13 নম্বৰ প্ৰশ্নত কৈছে
কি কৈছে চোৱাচোন অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা কেইখন ৰাষ্ট্ৰীয় উদ্যান কি কাৰণে বিখ্যাত শিক্ষকৰ বাবে ডাঙৰ সুধিলে 3টা 4টা পেকেট লিখা এবাৰ উত্তৰ চোৱা অসম ৰাষ্ট্ৰীয় উদ্যান কেইখন হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু দুখন আছে এটা হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু এটা বা নতুন কি হ'ল এইটো পিছত জনাই দিম এবাৰ চোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কি হৈছে এই অৰণ্যত প্ৰধানকৈ এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত নগাঁও গোলাঘাট আৰু শোণিতপুৰ জিলাৰ 430 বৰ্গ কিলোমিটাৰ এলেকা জুৰি কাজিৰঙা অৱস্থিত গড়ৰ উপৰি কাজিৰঙাত বাঘ হাতী বনৰীয়া মহ বিভিন্ন চৰাই আদি প্ৰচুৰ পৰিমাণে পোৱা যায় মানাহ ৰাষ্ট্ৰীয় উদ্যান এই অৰণ্য বনৰীয়া হাতী আৰু বনৰীয়া মহৰ বাবে বিখ্যাত পশ্চিম অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰে ভূটানৰ নামনিত 360 বৰ্গ কিলোমিটাৰ এই অৰণ্যত অতিশয় সুন্দৰ প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ ইয়াত সোণালী বান্দৰ হল বান্দৰ ধনেশ বাঘ অজস্ৰ প্ৰজাতিৰ জীৱ জন্তু পোৱা যায় ওৰাং ৰাষ্ট্ৰীয় উদ্যান এই অৰণ্যখন 1999 চনৰ 13 আগষ্টত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল 7,881 বৰ্গ কিলোমিটাৰ অৰণ্যখন কলা ডিঙিৰ বগলী পেলিকান এশিঙীয়া গড় বনৰীয়া হাতী বাঘ আদিৰ বাবে বিখ্যাত ইয়াত অলেখ প্ৰজাতিৰ চৰাই হৰিণ আদি আছে ঘানগৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান মধ্য অসমৰ জীয়াভৰলীৰ পাৰে পাৰে অৰুণাচল প্ৰদেশৰ নামনিত এই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ৰঙা পাণ্ডা বাঘ ধোৱাবৰণীয়া নাহৰফুটুকী বাঘ আদিৰ বাবে এই অৰণ্য বিখ্যাত ইয়াত বিভিন্ন প্ৰজাতিৰ অজস্ৰ পখিলা পোৱা যায় তাৰপিছত আছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এইখিনি ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে পৃথিৱী বিখ্যাত দক্ষিণ পাটকাই পৰ্বত ব্ৰহ্মপুত্ৰ নদ উত্তৰ অৰুণাচল পৰ্বত আদিৰ মাজতে সুন্দৰ প্ৰাকৃতিক পৰিৱেশত অৰণ্যখন অৱস্থিত পৃথিৱীৰ 19টা শ্ৰেষ্ঠ জৈৱ বৈচিত্ৰ্য কেন্দ্ৰৰ ভিতৰত ডিব্ৰু চৈখোৱা অন্যতম ডিব্ৰু আৰু চৈখোৱা এই দুখন অৰণ্যক 1986 চনত একেলগে কৰা হয় আৰু 1999 চনত 340 বৰ্গ কিলোমিটাৰ অৰণ্যখন ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হয় এবাৰ তোমালোকৰ 14 নম্বৰ প্ৰশ্নত কৈছে তলৰ তালিকাখনত কোন কেইবিধ চৰাই তুমি চিনি পোৱা যিকোনো তিনিবিধ চৰাইৰ বিষয়ে 4টা বাক্যত লিখা মানে বহুত কেইটা চৰাই আছে কেইটা চাই ল'ব তোমালোকৰ কিতাপত এতিয়া তাৰ ভিতৰত চিনাকি কেইটা হৈছে প্ৰশ্ন দিয়া তালিকাখনৰ চিনি পোৱা চৰাইবোৰ হৈছে আমি সকলোৱে যিবোৰ চৰাই চিনি পাওঁ সেইকেইটাৰ ভিতৰত শালিকা ভাটৌ বৰটোকোলা আজিকালি দেখাই নাযায় মানে এইবোৰ পুখুৰী পাৰে পাৰে থাকে বা বিলৰ পাৰে পাৰে থাকে পানীকাউৰী এইবোৰ পানীতে থাকে বিলত থাকে ডাউক মানে ঘনচিৰিকা কুলি পাটমাদৈ হাৰালি বুলবুলি বগলী চিলনী শগুন মাছৰোকা কণামুচুৰি কপ পাৰ টকোৰা মৌপিয়া ৰাজহাঁহ আৰু মইনা তাৰ কেইটামান চৰাইৰ বিষয়ে লিখা হৈছে বৰটোকোলা ওখ গছত জঙেৰে বাঁহ সাজে ই কি কৈছে ডাঙৰ চৰাই সাপ ভেকুলী কুচিয়া মাছ আদিৰ লগতে মৰা গৰু ছাগলীৰ মাংস টুকুৰা খায় ইয়াক প্ৰায় পথাৰ বাম জলাশয় আদি দীঘল ঠেং আৰু প্ৰকাণ্ড ঠোঁটেৰে গহীনকৈ চিকাৰ কৰি থকা দেখা যায় এবাৰ আহা কুলি চৰাই বৰ শুৱলা মাতটোৰ কাৰণে বিখ্যাত বসন্তকালত অসমৰ হাবি বনেৰে কুলিৰ মাত শুনা যায় মতা কুলিটো কিচকিচিয়া কলা বৰণৰ তাইৰ মাতটো বৰ উগ্ৰ কুলি চৰাইৰ চকু ৰঙা হয় তাৰপিছত তোমালোকৰ কি কৈছে তলৰ ছবি কেইখন চোৱাৰ নামটো লিখা এইটো চৰাই তোমালোকে চিনি পোৱা এইটো শগুন এইটো কুলি আৰু এইটো বুলবুলি তাৰপিছত আছে তোমালোকৰ যে প্ৰকল্প তিনিবিধ চৰাইৰ নাম আৰু এই চৰাইৰ বাঁহ সজা ঠাই গছৰ নাম লিখাৰ কাগজ প্ৰতিটো চৰাইৰ ঠোঁট আঁকি দেখুওৱা এইটো হৈছে চৰাই এইটো বাঁহ সজা গছ এইটো ঠোঁটৰ ছবি এইটো তোমালোকে নিজে চেষ্টা কৰিব লাগিব কপৌ চৰাই আম লিচু আদি বহু ডাল থকা চাপৰ গছত মানে বাঁহ যায় এবাৰ বগলী বাঁহ গছ আদি ওখ গছত বাঁহ সাজে এবাৰ চিলনী শিমলু আদি বৰ ওখ গছত বাঁহ সাজে এবাৰ মানে চিত্ৰকেইটা তোমালোকে নিজৰ আঁকিব লাগিব আজিৰ ভিডিঅ' তোমালোকে এইখিনিলৈকে ভিডিঅ'টো কেনে হৈছে কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টো সমগ্ৰ চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ